গৌৰৱোজ্জ্বল ষষ্ঠ বৰ্ষত এনিফাৰ 24 বহু প্ৰত্যাহ্বান নেওচি সাফল্যৰ পঞ্চম বৰ্ষপূৰ্তি ঘাত প্ৰতিঘাতৰ মাজেৰে সমুজ্জ্বল যাত্ৰা ভিৰৰ মাজতো ব্যতিক্ৰম হৈ ৰোৱাৰ সংকল্প দৰ্শক শুভাকাংক্ষী ৰাইজৰ আশীৰ্বাদ প্ৰাৰ্থনা অনাগত দিনতো সদৌতিৰে সহযোগিতাৰ কামনা সময়ৰ পৰিৱৰ্তন যুগৰ পৰিৱৰ্তন এই পৰিৱৰ্তনৰ সৈতে সমতা ৰক্ষা কৰি ৰাইজৰ বাবে ৰাইজৰ হৈ সেৱা আগবঢ়াৰ লক্ষ্যৰে জন্ম লাভ কৰিছিল এনিফাৰ 24 সেই কথাই আজি 5 বছৰীয়া ইতিহাস গৌৰৱোজ্জ্বল ষষ্ঠ বৰ্ষত পদাৰ্পণৰ আজি সেই শুভক্ষণ ভিৰৰ মাজতো ব্যতিক্ৰম হৈ সদায় উজ্জ্বলি থাকিব খোজা আমাৰ প্ৰতিষ্ঠানৰ মুখ্য পৰিচালন সঞ্চালক দুলাল বৰা ডাঙৰীয়াই আজিৰ এই পবিত্ৰ ক্ষণত কি কয় শুনক তেখেতৰ মুখেৰেই নমস্কাৰ আমি এনিভাৰ 24ৰ তৰফৰ পৰা আমি 5টা বছৰ সম্পূৰ্ণ কৰি 5 নৱেম্বৰত আমি 6 বছৰলৈ যাত্ৰা কৰিবলৈ লৈছোঁ অসমবাসী ৰাইজৰ আশা আশীৰ্বাদ সকলো মূৰত লৈ আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ গতিকে অসমবাসী ৰাইজে আমাক যথেষ্ট সহায় কৰিছে মই তেখেতসকলৰ ওচৰত নথৈ কৃতজ্ঞ কাৰণ আজি 5টা বছৰ আমি 2020 চনৰ 5 নৱেম্বৰত এই চেনেলৰ আৰম্ভণি হৈছিল হেঙেৰাবাৰীত দুটা ৰুমৰ ভিতৰত আৰু ভগৱানৰ কৃপাত ৰাইজৰ আশীৰ্বাদত আমি আহি পঞ্চম বছৰ সম্পূৰ্ণ কৰি ষষ্ঠ বছৰলৈ যাবলৈ আগবাঢ়িছোঁ গতিকে আমাৰ কিবা হয়তো ভুল ভ্ৰান্তি থাকিব পাৰে আপোনালোকৰ নিজৰ মাজৰ বুলি এজন বুলি ভাবি আমাক আশীৰ্বাদ দিয়ক আৰু আমাক আগুৱাই লৈ যোৱাত সহায় কৰক ধন্যবাদ জয় অসম এনিভাৰ 24 জিন্দাবাদ হেঙেৰাবাৰীৰ এটা সৰু ঘৰ এই ঘৰৰ পৰাই অংকুৰিত হৈছিল এনিফাৰ 24ৰ বহু সপোন প্ৰত্যাশা পূৰণৰ বহু হেঁপাহ সংবাদ জগতলৈ সেৱা আগবঢ়াই জনতাৰ স্বাৰ্থত আপোচহীন স্থিতিৰে সৰ্বদা মাত মতাৰ এই অংগীকাৰৰ ফচল আপোনালোকৰ সহযোগিতাত আমাৰ জয়যাত্ৰা জন্মলগ্নৰ ইতিহাস ৰোমন্থনেৰে কি কয় শুনক এনিফাৰ 24ৰ সৈতে জন্মকালৰে পৰা জড়িত আমাৰ বাৰ্তা সম্পাদক অনুপ কলিতাই 5 নৱেম্বৰত এনিভাৰত 24ৰ জন্ম হৈছিল আৰু সিদিনাৰ পৰা আজিলৈকে আজি 6 বছৰত উপনীত হ'লোঁ এই 6 বছৰত উপনীত হোৱাত বহুতো ঘাত প্ৰতিঘাতৰ মুখামুখি হৈছিলোঁ বাৰু যিকে নহওক ৰাইজৰ মৰম আমাৰ এই এনিভাৰ 24ক আদৰি লোৱাৰ বাবে আজি আমি প্ৰায় 3 লাখৰ ওচৰত আমাৰ আজি ডিজিটেল পেজত ফলোৱাৰ্ছ হৈছে আৰু ডিজিটেল প্লেটফৰ্মৰ পৰা ইতিমধ্যে আমি টিভিটো উপলব্ধ হৈছোঁ GTPL আৰু জিঅ'ত আহিলোঁ গতিকে এইখিনি যি আমাৰ যাত্ৰা এই যাত্ৰাত যি আমি ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছোঁ সেইবোৰ চব নেওচি ৰাইজৰ আশীৰ্বাদত মৰমত আজি দিনটোত উপনীত হৈছোঁ আৰু ইয়াৰ কাৰণে আমাৰ প্ৰাক্তন যিসকল সহকৰ্মী আছিল আজি তেওঁলোককো আজি এই শুভ দিনটোত আমি মনত কৰিছোঁ তেওঁলোকৰ যি অৱদান আছিল সেই অৱদান আমি সদায় মনত ৰাখিম আৰু আজিৰ তাৰিখতো আমাৰ লগত যিসকল আমাৰ সহকৰ্মী আছিল তেওঁলোকৰো যথেষ্ট অৱদান আছে আৰু তেওঁলোকৰ এই অৱদানেৰে আমি আৰু ভৱিষ্যতে আৰু ভাল কাম কৰিম বুলি আশা কৰিছোঁ ধন্যবাদ 5টা বছৰতে এক দীঘলীয়া পৰিক্ৰমা সাম্প্ৰতিক সময়ত সামাজিক মাধ্যমে সৃষ্টি কৰা ধুমুহা স্বজনপ্ৰীতিৰ আস্ফালন সংবাদৰ নামত চলা ভুৱা প্ৰচাৰৰ এই সকলো প্ৰত্যাহ্বান হেলাৰঙে নেওচি দি সত্যনিষ্ঠতাৰে ভেটি সদৃশ কৰাত আজিও আৰু ভৱিষ্যতলৈকো দৃঢ় প্ৰতিজ্ঞ এনিভাৰ 24 বহুবাৰ ধুমুহা আমালৈও আহিছে সেই ধুমুহা প্ৰতিশোধ কৰাৰ নৈতিক যুঁজ দিবলৈ আমি সদা প্ৰস্তুত আমাৰ সহৃদয় শুভাকাংক্ষী আমাৰ দৰ্শক আমাৰ বিজ্ঞাপনদাতা সকলোকে দিয়া আমাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আমি বদ্ধপৰিকৰ
অনাগত দিনলৈও কেৱল জাতিৰ বাবে মানুহৰ বাবে অনন্য হৈ ৰোৱাৰ আশা আমাৰ সকলোৰে। কি কৈ শুনক আমাৰ আউটপুট এডিটৰ দিগন্ত কুমাৰ নাথে। এটা গুৰুত্বপূৰ্ণ দিন আজি আমাৰ বাবে এনিভাৰ 24 এই পৰিয়ালৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন আৰু 5টাকৈ বছৰ আমি সংবাদ সেৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই অহাৰ পাছত আজিৰ দিনটোত উপস্থিত হৈছোঁহি আৰু মোৰ নিজৰে খুব সৌভাগ্যৱান যেন অনুভৱ হৈছে যে আজি এনেকুৱা এটা দিন মই এই প্ৰতিষ্ঠানত উদযাপন কৰিব পাৰিছোঁ। সংবাদ মহলত সংবাদ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহে। এই প্ৰত্যাহ্বান নেওচা দি এনিভাৰ 24 এই পৰিয়ালে আজি 5টাকৈ বছৰ সম্পূৰ্ণ কৰি 6ষ্ঠ বৰ্ষত উপনীত হোৱাটো সঁচাকৈয়ে গৌৰৱৰ কথা। আমি এই মুহূৰ্তত এই সংবাদ গোষ্ঠীৰ এগৰাকী কৰ্মকৰ্তা হিচাপে মই সদৌতি ৰাইজৰ আশীষ প্ৰাৰ্থনা কৰোঁ। সকলো আমাৰ দৰ্শকৰ আমি আশীষ প্ৰাৰ্থনা কৰোঁ যাতে অনাগত দিনত আপোনালোকৰ সহায় সহযোগ মৰম স্নেহে আমাক অধিক দৃঢ়তাৰে আগৰণুৱা হোৱাৰ ক্ষেত্ৰত উৎসাহ প্ৰদান কৰে। সেই আশা কৰিছোঁ আৰু সেই আশা কৰি আপোনালোকৰ পৰা আশীষ প্ৰাৰ্থনা কৰিছোঁ। সংবাদ আমাৰ ধৰ্ম, সত্যনিষ্ঠতা এই ধৰ্মৰ আৱৰণ। আপোনাসৱৰ আশীৰ্বাদ সহযোগিতাই আৰু শক্তিশালী কৰিব আমাৰ দুৰ্যেয় যাত্ৰা। আজিৰ শুভ মুহূৰ্তত এয়া আমাৰ আন্তৰিক কামনা। নিউজ ডেস্ক ৰিপৰ্ট এনিভাৰ 24।